মানে মোৰ ক'বলগীয়া একো নাই এইটো কথাত। কালি আমাৰ দলৰ তৰফৰ পৰা খুব চাৰ্প কমেণ্ট কৰিছেই, মোৰ ক'বলগীয়া একো নাই। তেখেতৰ এটা মন্তব্য কৰিছে, মোৰ ক'বলগীয়া একো নাই। মানে কি ক'ম, মই ভাবোঁ যে তেখেতে নিজেও জনা দৰকাৰ যে এটা দলত যোগদান কৰাৰ আগতে সেই দলটো সম্পৰ্কে মন্তব্য কৰাটো উচিত জানো। প্ৰত্যেকজন ৰাজনৈতিক মই একেলগতে বিধায়ক হিচাপে একেলগতে তাত বহি থাকোঁ, হয়নে নহয় কওক। তেখেতে যোগদানেই কৰা নাই, যোগদান কৰাৰ আগতে তেখেত মন্ত্ৰী হৈ গ'ল আৰু ডিপাৰ্টমেণ্টো পাই গ'ল। আপোনালোকে কওকচোন, যোগদান কৰাৰ আগতে কোনোবাই, চৰকাৰ গঠন কৰাৰ আগতে কোনোবাই মানে এইবিলাক কথা ক'ব নেকি? গতিকে এনেকুৱা ধৰণৰ ইম্প্ৰেক্টিকেল কথাবিলাক নকয়, প্ৰেক্টিকেল হয়। আমি সকলোৱে বিজেপি আৰু EIDF-ক পৰাভূত কৰিবৰ কাৰণে কাম কৰিব লাগে বুলি মই ভাবোঁ। কেতিয়াও আদৰিবলৈ সাজু নহয়। আমাৰ দললৈ অহাই নাই। যদি আহে মানে আমি গ্ৰহণ কৰিলেহে আহিব। আমি যদি গ্ৰহণ কৰোঁ, তেখেতে ধৰণে যি ধৰণৰ কথা কৈছে তেনেকৈ ধৰণে কথা ক'লে কোন মানুহে গ্ৰহণ কৰিব, হয়নে নহয় কওক। গতিকে আমি এনেকুৱা বিতৰ্কিত কথা কোৱা মানুহকতো আনি আমাৰ দলটোতো বৰবাদ কৰিব নোৱাৰোঁ। তেখেত এইবিলাক কথা আছে। মই মানে তেখেতৰ সম্পৰ্কে এনেই আমাক কালি বহুত চাৰ্প মন্তব্য দি দিয়া হ'ল, মই আকৌ তেখেতৰ সম্পৰ্কে আৰু বেছি কটু মন্তব্য কৰি দিব খোজা নাই আৰু। তেখেতে যথেষ্ট কষ্ট পাইছে নিশ্চয়, কালি আমাৰ পিনৰ পৰা যিমান টানকৈ কৈ দিয়া হৈছে। আৰু কিমান লগতে বহি থকা MLA জনৰ বিষয়ে তাতকৈ আৰু টানকৈ একো ক'ব খোজা নাই। কথাকেইটা ক'লোঁ, আপোনালোকে বুজিটো পালেই যে আমাৰ দললৈ আমি কাকো নিমন্ত্ৰণ কৰি অনা নাই, আমি কাকো মতা নাই। কোনোবা আমাৰ দললৈ আহিব খুজিলে আহিব পাৰে, কিন্তু তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰি আহিব লাগিব। মানে মোৰ ক'বলগীয়া একো নাই এইটো কথাত। কালি আমাৰ দলৰ তৰফৰ পৰা খুব চাৰ্প কমেণ্ট কৰিছেই, মোৰ ক'বলগীয়া একো নাই। তেখেতৰ এটা মন্তব্য কৰিছে, মোৰ ক'বলগীয়া একো নাই। মানে কি ক'ম, মই ভাবোঁ যে তেখেতে নিজেও জনা দৰকাৰ যে এটা দলত যোগদান কৰাৰ আগতে সেই দলটো সম্পৰ্কে মন্তব্য কৰাটো উচিত জানো। প্ৰত্যেকজন ৰাজনৈতিক মই একেলগতে বিধায়ক হিচাপে একেলগতে তাত বহি থাকোঁ, হয়নে নহয় কওক। তেখেতে যোগদানেই কৰা নাই, যোগদান কৰাৰ আগতে তেখেত মন্ত্ৰী হৈ গ'ল আৰু ডিপাৰ্টমেণ্টো পাই গ'ল। আপোনালোকে কওকচোন, যোগদান কৰাৰ আগতে কোনোবাই, চৰকাৰ গঠন কৰাৰ আগতে কোনোবাই মানে এইবিলাক কথা ক'ব নেকি? গতিকে এনেকুৱা ধৰণৰ ইম্প্ৰেক্টিকেল কথাবিলাক নকয়, প্ৰেক্টিকেল হয়। আমি সকলোৱে বিজেপি আৰু EIDF-ক পৰাভূত কৰিবৰ কাৰণে কাম কৰিব লাগে বুলি মই ভাবোঁ। কেতিয়াও আদৰিবলৈ সাজু নহয়। আমাৰ দললৈ অহাই নাই। যদি আহে মানে আমি গ্ৰহণ কৰিলেহে আহিব। আমি যদি গ্ৰহণ কৰোঁ, তেখেতে ধৰণে যি ধৰণৰ কথা কৈছে তেনেকৈ ধৰণে কথা ক'লে কোন মানুহে গ্ৰহণ কৰিব, হয়নে নহয় কওক। গতিকে আমি এনেকুৱা বিতৰ্কিত কথা কোৱা মানুহকতো আনি আমাৰ দলটোতো বৰবাদ কৰিব নোৱাৰোঁ। এইবিলাক কথা আছে। মই মানে তেখেতৰ সম্পৰ্কে এনেই আমাক কালি বহুত চাৰ্প মন্তব্য দি দিয়া হ'ল, মই আকৌ তেখেতৰ সম্পৰ্কে আৰু বেছি কটু মন্তব্য কৰি দিব খোজা নাই আৰু। তেখেতে যথেষ্ট কষ্ট পাইছে নিশ্চয়, কালি আমাৰ পিনৰ পৰা যিমান টানকৈ কৈ দিয়া হৈছে। আৰু কিমান লগতে বহি থকা MLA জনৰ বিষয়ে তাতকৈ আৰু টানকৈ একো ক'ব খোজা নাই। কথাকেইটা ক'লোঁ, আপোনালোকে বুজিটো পালেই যে আমাৰ দললৈ আমি কাকো নিমন্ত্ৰণ কৰি অনা নাই, আমি কাকো মতা নাই। কোনোবা আমাৰ দললৈ আহিব খুজিলে আহিব পাৰে, কিন্তু তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰি আহিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।